অসমীয়া সাধাৰণ থালিৰ আজি ডে 5 আৰু আজি আনিছোঁ পিৰালি পালেঙৰ সৈতে মাছৰ আঞ্জা। এইফালে লৈ লৈছোঁ গৰম গৰম ভাত হালধি পাতৰ ওপৰত আৰু এয়া পিৰালি পালেং কণ বিলাহীৰ সৈতে মাছৰ আঞ্জা। পিৰালি পালেং সাধাৰণতে আমি মাছৰ লগতে খোৱা হয়। আপোনালোকে বেলেগ কিহৰ লগত খাই বাৰু পিৰালি পালেং? যদি এনেকুৱা কিবা ৰেচিপি আছে মোক কমেণ্টত জনাব। আৰু অসমীয়া খানা বুলি ক'লেতো পিটিকা লাগিবই। বেঙেনাৰ পোৰা পিটিকা, এটা মাছ ফ্ৰাই আৰু এডোখৰ ভোট জলকীয়া। আজি থালিখন এইদৰে কমপ্লিট কৰিলোঁ। আৰু আপোনালোকে ক'বচোন পিৰালি পালেং আপোনালোকে কিদৰে খায়? মানে বেলেগ কিবা যদি ৰেচিপি আছে মোক জনাব। আৰু আপোনালোকে মোৰ ফালৰ পৰা কিবা ৰেচিপি বিচাৰে নেকি? যদি বিচাৰে মোক এটা হ'লেও কমেণ্ট কৰি জনাব। মই তেতিয়া আপোনালোকৰ লগত দিবলৈ চেষ্টা কৰিম। আৰু এইখন চব্জি বহুত ভাল হৈছিলে খাবলৈ। আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পায়? মই যে দি আছোঁ থালিকেইখন, আপোনালোকৰ লোভ চোভ লাগিছেনে বাৰু? যদি লাগিছে তলত এটা হ'লেও কমেণ্ট কৰি যাব, তেতিয়া